রূপনাথ ব্রহ্ম সিভিল হসপিটাল কোকরাঝারত এইখন হল ওয়ান অফ দি ওল্ডেস্ট মানে সবচেয়ে পুরানা হসপিটাল আমার বড়োলেণ্ড অঞ্চলত আৰু সিভিল হসপিটাল বুলি যদি কয় এইখনে প্রথম সিভিল হসপিটাল গোটেই ইটো অঞ্চলত আৰু ইয়াৰ দ্বাৰা ইমান যুগ যুগ দুখ গৰীব দুখীয়া ৰাইজে ইয়াৰ পৰা মানে সহায় পাইছে চিকিৎসা পাইছে আজি এই সিভিল হস্পিটালখন ৰূপনাথ ব্ৰহ্মৰ নামত থোৱা গৈছে এতিয়া ৰূপনাথ ব্ৰহ্ম কোন হয় এইটো মই প্ৰথমতে ক'ম ৰূপনাথ ব্ৰহ্ম অকল এজন মন্ত্ৰী আছিল বড় নেতা আছিল সেই চকু দি চাব নালাগে মই জাষ্ট ৰাইজক এটা কথা ক'ম কিয় ৰূপনাথ ব্ৰহ্মৰ নামৰ এই সিভিল হস্পিটালখন থোৱা গৈছে আৰু সেই সিভিল হস্পিটালখন যদি উঠাই দিয়া হয় ৰূপনাথ ব্ৰহ্ম নিচিনা এজন ব্যক্তিৰ নামটো আমি কেনেকৈ মানে ধ্বংস কৰা হ'ব অন্যায় কৰা হ'ব 1905 জুলাইত যেতিয়া ব্ৰিটিছ চৰকাৰে পাৰ্টিশ্যন অফ বেংগল ডিক্লেৰেশ্যন কৰিছিলে সেইটো সময়ত ইষ্ট বেংগল ৱেষ্ট বেংগল কৰিছিল আৰু পুৰাণা গোৱালপাৰা এতিয়া কোকৰাঝাৰ ধুবুৰী চিৰাং বঙাইগাঁও গোৱালপাৰা আৰু সাউথ চালমাৰা এই গোটেই ডিষ্ট্ৰিক্টটো ইষ্ট বেংগলৰ লগত চামিল কৰা হ'ব বুলি সিদ্ধান্ত হৈছিল সেইটো সময়ত অসমৰ কোনো ডাঙৰ ডাঙৰ নেতাবিলাকে প্ৰটেষ্ট কৰা নাই ৰূপনাথ ব্ৰহ্ম আৰু এই জাগাত ট্ৰাইবেল নেতাবিলাকে জবৰদস্ত ভেহেমেণ্টলি অপ'জ কৰি পেলাই যে আমি ইষ্ট পাকিস্তানৰ লগত নাথাকিম পাকিস্তান নহয় এইটো ইষ্ট বেংগলৰ লগত নাথাকিম আমাক অসমৰ লগতে থ'ব লাগে বুলি ভেহেমেণ্টলি অপ'জ কৰাৰ কাৰণে আজি এই পুৰাণা গোৱালপাৰা এতিয়াৰ 6টা ডিষ্ট্ৰিক্টে এতিয়ালৈকে ভাৰতৰ লগত আছে ভাৰতৰ মেপত আছে আৰু অসমৰ লগত আছে এই তেনেকুৱা ব্যক্তি ৰূপনাথ ব্ৰহ্মৰ নামৰ এইখন সিভিল হস্পিটাল নাম দিয়া গৈছে এতিয়া মেডিকেল কলেজ স্থাপন হৈছে কোকৰাঝাৰত আমি মেডিকেল কলেজ স্থাপন কৰা ব্যক্তি আমাৰ BPF দলৰ শাসনকালত BTCৰ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন হৈছে এই মেডিকেল কলেজখন নতুন এতিয়াৰ নিউ টেকনলজি এডভান্স টেকনলজিৰ মেডিকেল সায়েন্সৰ টেকনলজি গোটেই এপ্লাই কৰি পেলাই ইয়াত স্থাপন কৰি পেলাই এই অঞ্চলৰ ৰাইজক স্বাস্থ্যৰ ব্যৱস্থাটো প্ৰভাইড কৰিব লাগে এইটোৱে আমাৰ মকসদ আমি সেইটোকে আশা কৰি পেলাই উদ্দেশ্য লৈ পেলাই মেডিকেল কলেজটো জবৰদস্ত আন্দোলনৰ দ্বাৰা মানুহ মৰিছে ইয়াৰ কাৰণে জেলত যাব লগা হৈছে এইবোৰ ইতিহাসটো আপোনালোকে সকলোৱে জানে ৰাইজে সকলোৱে জানে মেডিকেল কলেজ আজি হৈছে কিন্তু মেডিকেল কলেজ স্থাপন হোৱাৰ মিনিং সেইটো নহয় যে কোকৰাঝাৰৰ এই ৰূপনাথ ব্ৰহ্ম সিভিল হস্পিটালখন উঠাব লাগে সেইটো নহয় মেডিকেল কলেজখন হৈ থাকক যিমান আধুনিক টেকনলজি আছে তাতে ইন্ট্ৰডিউস হওক কিন্তু এই ৰূপনাথ ব্ৰহ্ম সিভিল হস্পিটালখন কিয় উঠাব লাগে আজি আসাম চৰকাৰে সিদ্ধান্ত লৈছে আমি দেখিছোঁ এটা মিটিঙত স্বয়ং চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াৰ 4th গ্ৰেড 3rd গ্ৰেড যিমান টেকনিচিয়ান যিমান মেন পাৱাৰ আছে নাৰ্ছ ডক্টৰ মেডিকেল কলেজত এটাচ কৰা হ'ল ইয়াত যিমানবোৰ টুলছ মানে যাৱতীয় বস্তু আছে আপনার ব্লাড বেংকৰ পৰা আৰম্ভ কৰি টেষ্ট কৰা মেচিনাৰীৰ পৰা আৰম্ভ কৰি ইয়াৰ চেয়াৰ টেবুল গোটেইটো মেডিকেল কলেজত লৈ যোৱা হ'ব বুলি কৈছে ইয়াৰ সিভিল হস্পিটালখন আৰু নাথাকে গতিকে আমি BTC বাকী আৰু স্পেচিয়েলি কোকৰাঝাৰ বাকী যিসকলে যুগ যুগ এইখন মেডিকেল সিভিল হস্পিটালতে ট্ৰিটমেণ্ট লৈ আছে আমি আশা কৰিছোঁ চৰকাৰে এই ডিচিশ্যনটো মানে ৰিকনচিডাৰ কৰিব আৰু যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো ৰিমুভ কৰি পেলাই এই সিভিল হস্পিটালখন কন্টিনিউ কৰিব মই আমাৰ কোকৰাঝাৰ বাকীক অনুৰোধ কৰিব বিচাৰিছোঁ সিভিল হস্পিটালখন কোনবা এটা পাৰ্টিকুলাৰ দল বা ৰাজনৈতিক পাৰ্টিৰ নহয় ইয়াৰ কোনবা পাৰ্টিকুলাৰ জাতি গোষ্ঠীৰ নহয়
এইটো বঙালীসকলৰ নহয়, এইটো বড়োসকলৰ নহয়, এইটো কংগ্ৰেছ পাৰ্টিৰ নহয়, এইটো CPM পাৰ্টিৰ নহয়, গোটেই ৰাইজৰ কাৰণে সেই চিভিল হস্পিটেলখন আজি সেই চিভিল হস্পিটেলখন নাইকিয়া কৰিব বিচাৰিছে। ইয়াৰ প্ৰটেষ্টত আমি কোকৰাঝাৰ বাকীয়ে দলে বলে ওলাই পেলাই প্ৰটেষ্ট কৰি আছে। কিন্তু আমি শুনিবলৈ পাইছোঁ খুব দুখজনক কথা যে UPPLৰ সমৰ্থকসকলে BJPৰ সমৰ্থকসকলে বোলে ইয়াত প্ৰটেষ্টত আগভাগ লোৱা নাই। কালি পৰহি এই ইলেকশ্যনত আগৰ BTC বাকী কোন UPPL কোন BJPৰ কথা নাছিল, সবে প্ৰটেষ্ট কৰিছিল। আমি বহুত আন্দোলন কৰিলোঁ আগতো, 1 বছৰ আগতে, আৰু ইয়াৰ কাৰণে সেই চিভিল হস্পিটেলখন এতিয়ালৈকে আছে। আজি হঠাৎকৈ এইটো পাৰ্টি লাইনত লৈ গৈছে। মই খুব দুখ পাইছোঁ আমাৰ কোকৰাঝাৰ বাকী ইয়াৰ বাসিন্দা বঙালী ভাইসকল, মাৰোৱাৰী ভাইসকল, বিহাৰী ভাইসকল, বড়ো ভাইসকল, নেপালী ভাইসকল, আদিবাসী ভাইসকল, অসমীয়া ভাইসকল, ৰাজবংশী ভাইসকল, সূত্ৰধৰ ভাইসকল, নাথযোগী ভাইসকল, সবকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই চিভিল হস্পিটেলখন যদি উঠাই দিয়ে তেতিয়াহ'লে এই কোকৰাঝাৰ টাউন আৰু আশে পাশে যিমানবোৰ ৰাইজ আছে, ইমাৰ্জেঞ্চি কিবা মেডিকেলৰ প্ৰয়োজন যদি হয় আমি সেই ফেচিলিটিটো নাপাম। কাৰোবাৰ যদি কিবা যদি হয় আমি আৰু ট্ৰিটমেণ্ট পোৱাৰ কোনো ফেচিলিটি নাই। ইয়াত দ্বিতীয় তেনেকুৱা হস্পিটেল নাই ওচৰ চুবুৰীয়াত। গতিকে সবে কমপ্লেইন কৰিছিল যে মেডিকেল কলেজটো যেহেতু 7-8 কিলোমিটাৰ দূৰত আছে, গতিকে মেডিকেল কলেজটো থাকক। সবে কৈছিল চিভিল হস্পিটেলখন উঠাব নালাগে। আজি চাওক ইয়াৰ কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কিমান মাটি আছে, বৃহৎ মানে এটা এৰিয়াত চিভিল হস্পিটেলখন বনোৱা হৈছে। দক্ষিণে পূবে উত্তৰে সব ডাঙৰ ডাঙৰ বিল্ডিং হৈছে। ইয়াৰ কোৱাৰ্টাৰ আছে, নাৰ্ছেসকলৰ কোৱাৰ্টাৰ, ডক্টৰসকলৰ কোৱাৰ্টাৰ, ষ্টাফসকলৰ কোৱাৰ্টাৰ, গোটেই ফেচিলিটি ইয়াত আছে। এই হস্পিটেলখন যদি উঠাই দিয়া হয় এই ইনফ্ৰাষ্ট্ৰাকচাৰটো সেই ঘৰটো কি কৰিব? আমিতো ভয় খাইছোঁ। হস্পিটেলটো উঠাই দি পেলাই এই ঘৰখন কোনোবা প্ৰাইভেট পাৰ্টিক এই চৰকাৰে প্ৰমোদ বড়োৱে টেণ্ডাৰ দি পেলাই এইটো বেছি খাব, কাকবা দি দিব প্ৰাইভেট পাৰ্টিক, নিজৰ মানুহ, নিজৰ দলৰ মানুহ। এইটো এটা সন্দেহজনক হৈ গৈছে। গতিকে আমি ৰাইজে সেইটো হ'বলৈ নিদিওঁ। এইটো হ'ল ৰাইজৰ সম্পত্তি, ৰাইজক লাগে। আজি BTC অঞ্চলত আমি হেল্থ ছেক্টৰত বহুত পিছ পৰি আছে। অঞ্চলত ডক্টৰ নাই, ভাল চিকিৎসা নাপায়। কিবা অপাৰেশ্যন কৰিব লগা যদি হয় বঙাইগাঁৱত যাব লগা হয়, গুৱাহাটীত যাব লগা হয়, দিল্লীত যাব লগা হয়। গতিকে মেডিকেল কলেজখন এনেকুৱা ডেভেলপ কৰক যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেন গুৱাহাটীত যাব নালাগে, দিল্লী মুম্বাইত যাব নালাগে। ইয়াত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ফেচিলিটি চেণ্টাৰ ইয়াত আহিছে,